নলবাৰীৰ মৃৎশিল্পীৰ দুখৰ কথা ৬০ বছৰে মৃৎশিল্পৰে জড়িত পৰিয়ালে পোৱা নাই চৰকাৰী সাহায্য। মৃৎশিল্পৰে জড়িত এটা পৰিয়াল ৬০ বছৰৰো অধিক সময় পৰিয়ালটোৱে জড়িত হৈ আছে মৃৎশিল্প সাধনৰ সৈতে। এই যুৱকজনৰ নাম গোপাল পাল। এতিয়া তেওঁ জড়িত মৃৎশিল্পৰে। ৬০ বছৰ পূৰ্বে তেওঁৰ ককা ৰতন চন্দ্ৰ পালে আৰম্ভ কৰিছিল মা কালী শিল্পালয় নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনি। তাৰ পিছত শিশু অৱস্থাৰ পৰাই যুৱকজনৰ পিতৃ ৰামপ্ৰসাদ পালে চলাই আহিছিল মূৰ্তি নিৰ্মাণৰ কাৰখানা। প্ৰায় ৫০ বছৰৰো অধিক সময় ৰামপ্ৰসাদ পালে এই শিল্পক জীয়াই ৰখাৰ পিছত এতিয়া ৰামপ্ৰসাদ পালৰ পুত্ৰ গোপাল পালে চম্ভালি আছে নিৰ্মাণ কৰি গৈছে মূৰ্তি। মোৰ নাম গোপাল পাল। গোপাল পাল। দেউতাৰ নাম ৰামপ্ৰসাদ পাল। আটাৰ নাম ৰতন চন্দ্ৰ পাল। আটা নাই এতিয়া বৰ্তমান। আগত দেউতা কৰিছে, আটাই কৰিছে, আমাৰ খুৰা আছে, খুৰাই কৰিছে, এতিয়া ময়ো কৰি আছোঁ, দেউতা আছে। আমাৰ ইয়াতে ৬০ বছৰমান হৈ গৈছে, ৬০-৭০ বছৰ হৈ গৈছে, মানে আটাৰ পৰা কামটো চলি আছে না। সকলো মূৰ্তিয়ে নিৰ্মাণ কৰে গোপাল পালে। পিছে মূৰ্তি বনাব পাৰিলে তেওঁলোকৰ ঘৰখন ভালদৰে চলে। যদি মূৰ্তি বনাব নোৱাৰে তেনেহ'লে পৰিয়ালটো চলাটো কঠিন হৈ পৰে। কামটো কৰিলে মানে চলাব পাৰি ভালকৈ, মানে পূজাগিলা যদি হয় প্ৰতি বছৰ যেনেকৈ হৈ আছে সেনেকৈ পূজাটো হ'লে মানে এই লকডাউন চকডাউন নালাগিলে মানে ভাল হয়। আমাৰ এই 6 মাহ ধৰি কাম কৰি আছোঁ এই ঠাণ্ডাত, ফেনৰ কথা ধৰকচোন, আৰু কাম কৰিবলৈ একো নাই। সেইটোৱে পাঠশালাৰ পৰিয়ালটোৱে সুদীৰ্ঘ ৬০ বছৰৰো অধিক সময় নলবাৰীতে থাকি গ'ল। পিছে তেওঁলোকে আজিলৈকে নাপালে কোনো ধৰণৰ চৰকাৰী সাহায্য। অৰিজিনেল পাঠশালাত ঘৰ। মোৰ জন্মতে নলবাৰীতে। দেউতাই 50 বছৰমান কৰিলাক, আৰু দেউতাৰ আগত আটাইও কৰিছে। মানে এইটো আমাৰ কাম চলি আছে বহুত দিন ধৰি। আমি মানে বেলেগ কাম কৰা নাই, এইটোৱে কাম কৰি আছোঁ। সহায় পোৱা নাই সিমান। চৰকাৰে যিমান কৰি আছে ভাল কৰি আছে, বাছ এইটোৱে কথা। আমি আমাৰ কাম কৰি আছোঁ। শিল্পী পেঞ্চন কোনো এটা চৰকাৰী সাহায্য পাবলৈ সক্ষম নহ'ল ৰামপ্ৰসাদ পালে। পিছে তেওঁলোকৰ ফালে চাবলৈও কাৰো আহৰি নাই বুলি আক্ষেপেৰে কয় গোপাল পালে। শিল্পী পেঞ্চন ইমান এনেকুৱা পোৱা নাই একো। লাগিছিল ইমান বছৰ ধৰি এইটো কাম কৰি আছোঁ, আৰু কিন্তু পোৱা নাই। চৰকাৰী সহায় পোৱা নাই সিমান। কিন্তু চৰকাৰে যিমান কৰি আছে ভাল কৰি আছে, বাছ এইটোৱে কথা। আমি আমাৰ কাম কৰি আছোঁ। সুবিধা এনেকুৱা নাই পোৱা, একোৱে নাই। এইটো যিমান কাম চলি আছে এইবিলাক চব আমাৰ নিজৰে কাম চলি আছে, আৰু আমি নিজেই কৰি আছোঁ। এনে বাহিৰৰ পৰা যে কিবা এটা সুবিধা বা চৰকাৰৰ পৰা কিবা এটা সুবিধা, সেনেকুৱা সুবিধা একো পোৱা নাই। বাছ আমাৰ তাতে পূজাটো ভালকৈ হ'লেই হ'ল, সেইটোৱে আমাৰ সুবিধা। বাছ তেনেহ'লে আমাৰ বিক্ৰী চিক্ৰী ভাল হয়, এইটোৱে।